মুখ্যমন্ত্ৰী বহুত দেখিলোঁ, বহুত আহিল, বহুত গ'ল, প্ৰধানমন্ত্ৰী বহুত আহিল, বহুত গ'ল, চৰকাৰ বহুত আহিল, বহুত গ'ল, কিন্তু জুবিন দা একক আৰু অনন্য। আহি থাকিবলগীয়া নিম্নতম 200 বছৰ দুনাই আমি জুবিন দাৰ দৰে ব্যক্তি আমি অসমীয়াই আমি যে নাপাওঁ এই কথাটো স্পষ্ট। আৰু জুবিন দাক হাত নিদিবলৈ আমি চৰকাৰক সকিয়নি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আপোনালোকে উন্নয়ন কৰক, আমাৰ তাতে কোনো ক'বলগীয়া নাই। উন্নয়ন হৈছে, আমিও গুৱাহাটীবাসী হিচাপে আমি গৌৰৱ কৰিম, উন্নয়ন হওক। কিন্তু উন্নয়নৰ নামত আপোনালোকে চাফ চিকুণতাৰ নামত অজুহাত দেখাই, জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি অজুহাত দেখাই আপোনালোকে এনেকুৱা আমাৰ জুবিন দাৰ আমাৰ হিয়া নামতো আমি যাক লৈ অসমীয়া জনসাধাৰণে আমি গৰ্ব কৰোঁ, অহংকাৰ কৰোঁ, সেই মানুহজনৰ ছবি মোহাৰি দিব আৰু আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলনো কৰিব নোৱাৰোঁ। এই কথাটো কিন্তু হ'ব নোৱাৰে। 100-2খন আসন দি আপোনালোকক ৰাইজে দিছপুৰত গাড়ীত বহোৱাৰ অৰ্থটো এইটো নহয় যে আপুনি অহকে বিহকে যিকোনো সিদ্ধান্ত ল'ব, জুবিন দাৰ ফটো মোহাৰি দিব, জুবিন দাক আপোনালোকে অসন্মান কৰিব আৰু আমি কি হাতে হাত ধৰি বহি থাকিম নেকি? আন্দোলন হৈছে, আন্দোলন হ'ব। হনুমানে যেনেকে বুকু ফালি দিওঁতে শ্ৰীৰাম আৰু সীতাৰ ফটো তেওঁৰ বুকুৰ মাজত আছিল, প্ৰতিজন স্বাভিমানী অসমীয়াৰ আজি যদি বুকুখন ফালি দিয়া যায়, জুবিন দাৰ ফটো আৰু জুবিন দাৰ সৃষ্টি আছে তাতে পাব। এই কথাটো স্পষ্টৰূপে চৰকাৰী ৰজাঘৰীয়াসকলে জানি থোৱাটো ভাল। অসমৰ সাংস্কৃতিক জগতখনৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো, আটাইতকৈ উজ্জ্বল ধ্ৰুৱতাৰাটো আমাৰ জুবিন দা। জুবিন দাৰ অৰিহণা অসমৰ সাংস্কৃতিক জগতখনত কি আছে সেইটো আকৌ নতুনকৈ ক'বলগীয়া নাই। আমাৰ প্ৰাণৰ স্পন্দন জুবিন দা। প্ৰতিজন অসমীয়াৰ আজি হৃদয়ে হাড়ে হুমুজে জুবিন দা সোমাই আছে। আজি যুৱ প্ৰজন্মক এই চৰকাৰখনে আহি থাকিলে চামক জুবিন গাৰ্গ কোন আছিল, জুবিন গাৰ্গৰ অৰিহণা আমাৰ অসমৰ সাংস্কৃতিক জগতখনত কিমান আছিল, এইবোৰ জনোৱাৰ কাৰণে ব্যৱস্থা ল'ব লাগিছিল, পদক্ষেপ ল'ব লাগিছিল। তাকে নকৰি ভোটৰ ওপৰত দানা পাৰি জুবিন প্ৰেমীসকলে, জুবিন অনুৰাগীসকলে যিসমূহ চিত্ৰ অংকন কৰিছে, যোৱা ৰাতি যিটো ঘটনা ইয়াতে গণেশগুৰি ফ্লাইঅভাৰ তলত সংঘটিত হৈ গ'ল, জুবিন দাৰ ফটো মোহাৰি দিয়া হ'ল, মুচি দিয়া হ'ল। এনেকুৱা ধৰণৰ কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ আকাৰে গৰিহণা দিছোঁ। জুবিন দা কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হোৱা প্ৰায় 9 মাহ হৈ গ'ল। এই 9 মাহত এতিয়ালৈকে জুবিন ক্ষেত্ৰৰ কাম নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই। তাৰ উপৰিও উন্নয়নৰ নামত 4-5খন ফ্লাইঅভাৰ আপোনালোকে গুৱাহাটীত বনালে। এখন ফ্লাইঅভাৰৰ নাম আপোনালোকে জুবিন দাৰ নামেৰে নামকৰণ কৰিলে নে নকৰিলে? ইয়াৰ পিছতো জুবিন দাৰ এই ফ্লাইঅভাৰৰ তলৰ যিসমূহ পোষ্ট আছে, সেই পোষ্টত চৰকাৰী বিভাগে এখন ফটো অংকন কৰা দেখা নগ'ল জুবিন দাৰ। তেওঁলোকৰ জুবিন দাৰ প্ৰতি ইমান অনীহা কিয়, ইমান অনিচ্ছা কিয়? কিয় জুবিন দাৰ লগত এনেকৈ ৰাজনীতি কৰিছে আমি বুজি নাপাওঁ। তেওঁলোকে জুবিন ক্ষেত্ৰৰ কাম ক্ষিপ্ৰতাৰে কৰিবৰ কাৰণে আমি জনসাধাৰণে আন্দোলন কৰিব লাগে আৰু আন্দোলন কৰিলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে এই চৰকাৰখনে বেয়া পায়। এতিয়া মেয়ৰ মৃগেন শৰণীয়াই কৈছে আমি কৰা নাই, PWD কৰিছে। PWD কৰিছে, গোটেইবিলাক বিভাগ কাৰ তত্বাৱধানত আছে? অসম চৰকাৰক। ৰাজহুৱাভাৱে অসম চৰকাৰে এইটো কাৰণে ক্ষমা খুজিব লাগে আৰু ক্ষমা খুজি এটা কথা স্পষ্ট, এই ছবিখন য'ত আছিল তাতে সেনেধৰণে অংকন কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা ঠিক, জাপানৰ প্ৰধানমন্ত্ৰী নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি হওক, আমি অসমৰ জনসাধাৰণে আমি আপ্যায়ন কৰি ভাল পাওঁ, অতিথিক আপ্যায়ন কৰি ভাল পাওঁ। আহক সকলোকে। আমি এই চৰকাৰে কি কৰিব লাগিছিল? জুবিন দাক চিনাকিহে কৰাই দিব লাগিছিল জাপানৰ প্ৰধানমন্ত্ৰীক যে এনেকুৱা এখন স্বাভিমানী অসমীয়া আমাৰ মাজত আছিল, যিয়ে কেৱল মাত্ৰ 52 বছৰ বয়সত 40,000তকৈ অধিক গীত গালে আৰু আমাৰ অসমৰ সাংস্কৃতিক জগতখনৰ ভঁৰালখন চহকী কৰি থৈ গ'ল। তাকে নকৰি এই জুবিন দাৰ এই ফটোখন মোহাৰি পেলোৱাৰ যি এই কাৰ্য, এই যি দুঃসাহস, আমি তাতে তীব্ৰ আকাৰে গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰী বহুত দেখিলোঁ, বহুত আহিল, বহুত গ'ল, প্ৰধানমন্ত্ৰী বহুত আহিল, বহুত গ'ল, চৰকাৰ বহুত আহিল, বহুত গ'ল, কিন্তু জুবিন দা একক আৰু অনন্য। আহি থাকিবলগীয়া নিম্নতম 200 বছৰ দুনাই আমি জুবিন দাৰ দৰে ব্যক্তি আমি অসমীয়াই আমি যে নাপাওঁ এই কথাটো স্পষ্ট। আৰু জুবিন দাক হাত নিদিবলৈ আমি চৰকাৰক সকিয়নি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আপোনালোকে উন্নয়ন কৰক, আমাৰ তাতে কোনো ক'বলগীয়া নাই। উন্নয়ন হৈছে, আমিও গুৱাহাটীবাসী হিচাপে আমি গৌৰৱ কৰিম, উন্নয়ন হওক। কিন্তু উন্নয়নৰ নামত আপোনালোকে চাফ চিকুণতাৰ নামত অজুহাত দেখাই, জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি অজুহাত দেখাই আপোনালোকে এনেকুৱা আমাৰ জুবিন দাৰ আমাৰ হিয়া নামতো আমি যাক লৈ অসমীয়া জনসাধাৰণে আমি গৰ্ব কৰোঁ, অহংকাৰ কৰোঁ, সেই মানুহজনৰ ছবি মোহাৰি দিব আৰু আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলনো কৰিব নোৱাৰোঁ। এই কথাটো কিন্তু হ'ব নোৱাৰে। 100-2খন আসন দি আপোনালোকক ৰাইজে দিছপুৰত গাড়ীত বহোৱাৰ অৰ্থটো এইটো নহয় যে আপুনি অহকে বিহকে
যিকোনো সিদ্ধান্ত ল'ব, জুবিন দাৰ ফটো মোহাৰি দিব, জুবিন দাক আপোনালোকে অসন্মান কৰিব আৰু আমি কি হাতে হাত ধৰি বহি থাকিম নেকি? আন্দোলন হৈছে, আন্দোলন হ'ব আৰু চৰকাৰে অনতিপলমে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে আৰু ক্ষমা বিচাৰি অনতিপলমে এই চিত্ৰখন পুনৰবাৰ অংকন কৰি দিবলৈ আমি দাবী উত্থাপন কৰিছো। এইখন চৰকাৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলেও বেয়া পায়। এই চৰকাৰখনৰ দিনত বাক স্বাধীনতা মানুহৰ গৰ্ব হৈছে, কবিতা লিখিলেও জেল যায় এই চৰকাৰখনৰ দিনত আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। এতিয়া মাৰ্চেল বৰাই ইয়াতে পুনৰবাৰ তেখেতে ফেচবুক লাইভৰ জৰিয়তে জনাইছে যে 4 বজাত আহি তেখেতে ইয়াতে উপস্থিত হ'ব। আমি গম পাইছো যে আৰক্ষী ভৱনৰ পৰা মাৰ্চেল বৰাই তাত ফোন কৰিছে যে আৰু ইয়াতে নাহিবলৈ তেখেতক ধমকি দিয়া, ভয় ভাবুকি দিয়া কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছো। এটা কথা ঠিক, জুবিন দাৰ তোমালোকে এইখন ফটোহে মোহাৰিবা, এইখন ফটোহে তোমালোকে মুচি দিব পাৰিবা। অসমৰ প্ৰতিজন স্বাভিমানী অসমীয়াৰ মনত যিখন ফটো আছে সেইখন ফটো জানো তোমালোকে মোহাৰিব পাৰিবা? কেতিয়াও নোৱাৰা। এটা কথা ঠিক, হনুমানে যেনেকে বুকু ফালি দিওঁতে শ্ৰীৰাম আৰু সীতাৰ ফটো তেওঁৰ বুকুৰ মাজত আছিল, প্ৰতিজন স্বাভিমানী অসমীয়াৰ আজি যদি বুকুখন ফালি দিয়া যায় জুবিন দাৰ ফটো আৰু জুবিন দাৰ সৃষ্টি আছে তাতে পাব। এই কথাটো স্পষ্টৰূপে চৰকাৰী ৰজাঘৰীয়াসকলে জানি থোৱাটো ভাল। জুবিন দাই নিজৰ জীৱন কালতে কৈ গৈছে তেওঁৰ কোনো জাতি নাই, বৰ্ণ নাই, ধৰ্ম নাই। তেখেতে কৈ থৈ গৈছে তেওঁ কোনো ৰাজনৈতিক দলৰো নহয়, তেওঁ সকলোৰে প্ৰতিজন স্বাভিমানী অসমীয়াৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে মৰম কৰা এই বৰ অসমৰ সপোন দেখা এই জুবিন দাৰ লগত ৰাজনীতি হোৱাটো নিবিচাৰেও। কোনোবাই কমৰেড লিখিছে, কোনোবাই প্ৰাণৰ শিল্পী বুলি লিখিছে, কোনোবাই হিয়াৰ অমতো লিখিছে। লিখক, প্ৰতিজন অসমীয়াৰ বাক স্বাধীনতা আছে, লিখা অধিকাৰ আছে, তাক সৰ্বগুণ কৰিব নোৱাৰে। কিন্তু জুবিন দাৰ ফটোখনৰ হাত কিয় লগাব? জুবিন দাৰ ফটোখনৰ হাত লগাই এই দুঃসাহস কৰিব আৰু আমি অসমীয়া জনসাধাৰণে আমি হাতে হাত ধৰি বহি থাকিব লাগে? এই কথাটো কোনো কাৰণতে হ'ব নোৱাৰে। অনতিপলমে চৰকাৰে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে আৰু পুনৰবাৰ এই চিত্ৰখন অংকন কৰি দিব লাগে।